হাই এভৰিৱান, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো মই দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে ব্ৰেকফাষ্ট কৰিলোঁ, পুৰি বনাইছিলোঁ মই আৰু বুটৰ দালি বনাইছিলোঁ, কেইটামান ৰাজমাও দিছিলোঁ। এয়া ব্ৰেকফাষ্ট কৰিলোঁ। এওঁ ডিউটিলৈ গৈছে, আজি ছানডে, স্কুল বন্ধ আছে। তাৰপিছতে ভাবিছিলোঁ ছানডে স্পেচিয়েল কিবা বনাওঁ। তাৰপৰা এওঁ ক'লে এইকেইদিনা মাছ মাংস খাই আছোঁ, আজি কিবা ভেজ বনোৱা। সেইকাৰণে এতিয়া মই গোটেই যোগাৰখিনি কৰি থৈছোঁ আৰু কি বনাব লৈছোঁ দেখাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। আশা কৰোঁ আপোনালোকে ভাল পাব চাই। আৰু আজি বনাব লৈছোঁ মই চজিনা বনাব লৈছোঁ। চজিনা আমি তেনেকৈ খোৱাই নাই। চজিনা আকৌ কিনি অনা নহয়, আমাৰ ওচৰৰ খুৰীয়ে দিছিলে, মানে তেওঁলোকৰ ঘৰত গছ আছে। এতিয়া মই চজিনা বনাম। তাৰপিছতে ভাবিছিলোঁ ভেদাইলতা পকোৰা বনাম বুলি। তাৰপৰা আকৌ ভেদাইলতা ছিঙিবলৈ যাবলৈ মন নগ'ল। ইমান ধুনীয়াকৈ হৈছে গছজোপা, মই বেলেগ এদিনা বেলেগ এটা ভিডিঅ'ত দেখাম। ভেদাইলতাজোপা ইমান ধুনীয়া হৈছে নহয়, মানে পকোৰা বনাবলৈ মানে খাবলৈ ধুনীয়া হৈ আছে। সেইটো মানে মই বেলেগ এদিনা বনাম, আজি নবনাওঁ। আজি মই বেলেগ কিবা কিবি যোগাৰ কৰি থৈছোঁ, দেখাই আছোঁ ৰ'ব। এয়া চজিনা, এইখিনি চজিনাখিনি মায়ে চুচটো গুচাই দিলে। তাৰপিছতে ডাঙৰকৈ এয়া আলু কাটি লৈছোঁ। এফালে বিলাহী, পিঁয়াজ, আদা নহৰু পিচি থৈছোঁ। তাৰপিছতে চজিনা মই সৰিয়হৰ লগত বনাম। ইয়াতে ক'লা সৰিয়হ, বগা সৰিয়হ আৰু জিৰা, ধনিয়া একেলগতে এনেকৈ তিয়াই থৈছোঁ, মই পিচি ল'ম এতিয়া। তাৰপৰা এয়া পিঁয়াজো কাটিলোঁ। তাৰপিছতে আজি বনাম এয়া চাটনি, পদিনা, ধনিয়া, এয়া জলকীয়া আৰু নহৰু দি লৈছোঁ। তাৰপিছতে ফুলকবিৰ মানে পকোৰা বনাম বুলি ভাবিছোঁ আজি। ফুলকবিখিনি ধুনীয়াকৈ কাটি মই গৰম পানী নিমখ দি এনেকৈ অলপ সময় থৈ দিছিলোঁ। এইখিনি এতিয়া টুকি ল'ম। আৰু ফুলকবি পকোৰাটো মই বেচনৰ লগত বনাম। এইখিনি বেচন লৈছোঁ আৰু চুজি দিম তাতে, এইটো চুজিটো উলিয়াই থৈছোঁ। হালধি নিমখ মই দিয়ে থৈছোঁ আৰু ইয়াতে চুজি অকণমান দি দিছোঁ। পিঠাগুড়ি থাকিলে পিঠাগুড়ি দি দিব লাগে, তেতিয়া মানে ক্ৰিস্পি হয়। আৰু মোৰ ওচৰত এতিয়া পিঠাগুড়ি নাই, সেইকাৰণে চুজি দি দিছোঁ। আৰু পিঠাগুড়ি চুজি দুইটা মিক্স কৰি দিলেও বহুত ভাল লাগে খাই। এইখিনি অকণমান মিক্স কৰি লৈ ইয়াতে কেইটামান মই এতিয়া কালজিৰা দিম। কালজিৰা দিলে খুব ভাল লাগে খাই পকোৰাত। আৰু এইখিনি অকণমান মিক্স কৰি লওঁ। এতিয়া পানী দি ঘোলটো বনাই লওঁ। পকোৰা বনোৱাৰ যোনটো হিচাপত ঘোলটো ৰাখে, সিমানটো ৰাখিলে হৈ যায়। এইফালে কেৰাহীত তেল গৰম হোৱাৰ লগে লগে মই দিলোঁ ইয়াতে কেঁচা জলকীয়া দুটা, পাঁচফোৰণ কেইটামান, পিঁয়াজ, আদা নহৰুখিনি অকণমান ভাজি লৈ বিলাহী, চজিনা এইখিনি দি এতিয়া নিমখ হালধি দি অলপ সময় ভাজি লৈ মই সৰিয়হৰ পেষ্টখিনি এইখিনি দি দিছোঁ। আৰু আলুখিনি যে মই এক্সট্ৰাকৈ ফ্ৰাই কৰি থৈছিলোঁ, ইয়াতে এতিয়া গৰম পানী অলপ দি অকণমান থুপথুপীয়া হোৱালৈ মানে উতলিবলৈ দিম। আৰু এইফালে তেলখিনি গৰম হ'ল আৰু মই যে প্ৰথমে চামুচেৰে দিব লৈছিলোঁ, তাৰপিছতে ভাবিলোঁ এইবিলাক ষ্টাইল লগাই থকাতকৈ হাতেই বেষ্ট, মানে হাতে দিয়াই ঠিক আছে। আৰু হাতৰ সমানটো হ'ব নোৱাৰে। আৰু এইখিনি মানে এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰি লৈছোঁ। আৰু যিহেতু গৰম পানী দি থৈছিলোঁ যে, সেইকাৰণে বেছি সময় লগাও নাই। আৰু প্ৰথমৰখিনি জানেনে, গোটেইখিনি ইহঁতি নি খালেই, এতিয়া অলপমানহে বাচি আছেগৈ। আৰু বেটাইটো গমেই পোৱা নাই ফুলকবি বুলি। আৰু এয়া ভাত বাঢ়ি দিলোঁ মই। এয়া দালি, সৰিয়হৰ লগত দিয়া এয়া চজিনাৰ চৰচৰি আৰু এয়া ফুলকবি আৰু পদিনা চাটনি। सबसे মানে स्वादिष्ट टेस्टी सजना कारी राजमा ফুলকবি তো আৰু বন নহয়, মানে এনেকে নিৰামিষ বনালে বহুত সদায় খাই দিম। ভাত খাই লৈ মই ধুব লৈছোঁ বাচন। আৰু এফালে মাজনীক লগাই দিছোঁ ডিউটিত। কেতিয়া সদায় দিলোঁ, ষ্টভ মুচিবলৈ লগাই দিছোঁ। স্কুল বন্ধ থাকিলে আজিকালি তাইক মই এইটো ডিউটি দিছোঁ, মানে কাম শিকাইছোঁ। নহ'লে পাপাকে মোকে খং কৰি থাকে, ইমান ডাঙৰ ছোৱালীজনীক কাম কৰিবলৈ নিশিকোৱা বুলি। এতিয়া সেইকাৰণে তাইক মই গেছ ষ্টভ মানে কেনেকৈ মুছে এইবিলাক ট্ৰেইনিং দিছোঁ। ভালকৈ মোচা, মানে একদম চাফাকৈ হ'ব লাগিব। এতিয়া মই বাচন অঁ, ভাত খাই উঠিয়ে মায়ে কেনেকৈ কাম কৰে, তুমিও কৰিব জানিব লাগিব।
ভালকৈ ধুনীয়াকৈ মোচা। এতিয়া মই বাচনখিনি ধুই লওঁ। বাচন একদম ঢেৰ ওলাইছে, অলপমান ধুইছিলোঁ তথাপিও আৰু এখিনিমান ওলাইছে। বাচনখিনি ধুই লওঁ এতিয়া। চজিনাখিনি আৰু ফুলকবি পকোৰাটো সঁচাকৈ বৰ ভাল হৈছিল খাবলৈ জানেনে। আৰু মই ইহঁতক চজিনাখিনি মানে ছুপাৰ ফুড হয় খোৱা, সেনেকৈ কৰি কৰি বুদ্ধি কৰি খোৱালোঁ। আৰু মানে কিছুমান পাচলি ইহঁতি নাখায় যে, আৰু ল'ৰা ছোৱালীৰ কাৰণে পাচলিটো বহুত ভাল খোৱাটো। আৰু কেতিয়াবা কি কৰোঁ মই মিক্সিত একেবাৰে পিচি গুড়া কৰি মানে ইহঁতি চিনি নোপোৱাকৈ হ'লেও বনাই ইহঁতক পাচলি মানে যেন তেনে হ'লেও খুৱাওঁৱে মই। কি সেইবিলাক পানী চুইচ অঁ পানী চুইচ মই দিছিলোঁ। কাৰ ঘৰৰ ল'ৰা ছোৱালী এনেকুৱা বাৰু বিচনাখন এনেকৈ খচে? দি থোৱা আছে। ইমান উৎপাত আমাৰ ইয়াৰ, বিচনা একদম চেচ কৰি দিয়ে। দেখিছে নহয় উৎপাত, দেখিছে কিমান উৎপাত ইয়াৰ। বিচনা মানে ঘৰত থাকিলে বিচনা চেচ। ঐ বেছি নকৰে। এতিয়া আহিছোঁ মই টেবলেট খাবলৈ। মোৰ প্ৰেছাৰটো মানে ফেনখন ইমান স্পীডত দিছে, প্ৰেছাৰটো বহুত ল' হৈ আছে, সেইকাৰণে মোক ডাক্তৰে দিছে টেবলেট খাবলৈ। এতিয়া মই টেবলেট খাওঁ আৰু ভাত খোৱাৰ লগে লগে মই পানী নাখাওঁ। মানে ভাত খোৱাৰ 1 ঘণ্টা আৰু বেছি নোৱাৰিলে আধা ঘণ্টাৰ পিছত মই পানী খাওঁ। এতিয়া সময় আধা ঘণ্টামান হ'লেই নেকি, পাকঘৰৰ কাম কৰালৈকে হ'ল চাগে। এতিয়া মই টেবলেট এটা খাই লওঁ, তাৰপৰা ওপৰত কাপোৰ আছে, কাপোৰ আনিবলৈ যাওঁ। বাইদেউ পানী আছে নাই বাৰু? ই নকৰিবলৈ ক'লেও নুশুনে আমাৰ। নকৰিবলৈ ক'লে একদম নুশুনে। চাওঁ টেবলেটটো খাই লওঁ। বা ক'লৈ গ'লো? ওপৰত কাপোৰখিনি শুকালে নে নাই জানো। আজি বতৰটো মানে বৰ ভাল নহয়। কালি বৰষুণ দিছিলে, পানী বটলটো খুলি দিওঁ দিয়ক। পানী খুলি দিবলৈ দিলোঁ, টেবলেট খাবলৈ। মই খাইছে নিজে। দিয়ক টেবলেট এটা উলিয়াই দিওঁ। হা এটা 3টা কিয় দিছে? কাপোৰটো মাৰি উৎপাত আকৌ ইয়াৰ। এতিয়া ওপৰত কাপোৰ আছে, কাপোৰখিনি আনোগৈ। আহা না, আহা না, ইমান এলেহুৱা দেখিছে। ইয়াক নালাগে দে, ইয়াক মই ওপৰলৈ লৈ নাযাওঁ। ব'লা মাজনী ব'লা। ইমান এলেহুৱা দেখিছে নাই? অলপ দেৰিকৈ হ'লে আৰু বহুত দেৰি হ'ব। ব'লা ব'লা কাপোৰ আনোগৈ। পায় 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 ব'লা। তোমাৰ ট্ৰেইনিং চলি আছে কামৰ। মাজনী ফুল ট্ৰেইনিং। লিফ্ট লাগে, লিফ্ট লাগে। চিৰি বগাবলৈ টান পাইছে। কিমান এলেহুৱা। আপোনালোকৰ ঘৰত কাৰ কাৰ ঘৰত আমাৰ ইহঁতৰ দুটাৰ নিচিনা ল'ৰা ছোৱালী আছে বাৰু? এজনী হৈছে পূৰা ফুল এলেহুৱা, এটা হৈছে উৎপতীয়া। এটা ইমান উৎপাত মানে সহ্য নোহোৱা হৈ গৈছে। আৰু এগৰাকী পূৰা এলেহুৱা, সেইকাৰণে পূৰা ট্ৰেইনিং দিছোঁ মই কামৰ। চিৰি দুটা চিৰি বগাই আহি বহিছে, ৰ'ব দেখাই আছোঁ। ইমান এলেহুৱা নহয়। ব'লা ব'লা কাপোৰ। সেইটো কি গান?
কাপোৰবিলাক যিহেতু মই মেচিনতেই ধুওঁ, কিন্তু মানে বতৰটোৰ কাৰণে ভালকৈ শুকোৱা নাই আৰু আধাখিনিতো মেচিনতে শুকুৱাই দিছিলোঁ। আৰু মানে বতৰৰ কোনো ঠিকনা নাইকিয়া হৈছে, কেতিয়াবা খুব টান ৰ'দ দিয়ে, কেতিয়াবা আকৌ বতৰটো সেমেকা হৈ থাকে, কিন্তু বৰষুণ নাই। এতিয়া লাগিছিলে বৰষুণহে, কিন্তু বৰষুণ নাই। বিহুতহে চাগে বৰষুণ দিব। আৰু এতিয়া কাপোৰ অলপমান মানে শুকোৱা নাই, সেইখিনি আকৌ মেলি দিমগৈ। আৰু বেটাক দেখিছেনে, সি উৎপাত কৰি আছে। আৰু তাক যদি ওপৰলৈ লৈ আহোঁ, এনেকৈ বহুত মই চিঞৰ বাখৰ কৰি থাকিব লাগে তাক। আৰু ভাবোঁ কি ডাঙৰ হৈনো ক'ত উৎপাত কৰিব, সৰুহে আছে কাৰণেহে উৎপাত কৰিছে, তেনেকেই ভাবি আৰু মানে তাক তেনেকৈ একো নকওঁ। কিন্তু মানে ওপৰলৈ লৈ আহিলে মোৰ ভয় লাগে তাক। এতিয়া তাক চিঞৰি আছোঁ মোৰ লগত যাবলৈ। হাই এভৰিৱান, এতিয়া একেবাৰে সন্ধিয়া সময়তহে আকৌ ভিডিঅ'টো মই কণ্টিনিউ কৰিছোঁ। এয়া চাহ খাবলৈ লৈছোঁ। এয়া গ্ৰীণ টি বনাই ল'লোঁ, দুইজনে খাবলৈ লৈছোঁ মুড়ি লাৰুৰ লগত। চাহকাপ খাই লওঁ। আৰু এইফালে আছে, কি হ'ল খালী গাই আছে কাৰণে একদম পুৰা ঢাকি আছে হাতে। আপোনাক কম নকওঁ মই টি চাৰ্ট লগাই থাকিবলৈ। নাইট ডিউটি আছে 8টা বজাৰ পৰা, 8টা পৰা 2টালৈকে নাইট ডিউটি আছে। সেইকাৰণে এতিয়া আকৌ মোক টিফিন বনাবলৈ কৈ আছে। কি লৈ যাব আজি? কিবা স্পেচিয়েল কিবা স্পেচিয়েল দিব লাগে টিফিনত। গ্ৰীণ টি কিমান ডাঙৰ কাপত খাওঁ দেখিছে নাই, 1 কাপ। ই খেলি আছে একদম বাতি এটাৰ লগত, আৰু বাতিটোৰ লগতে যুঁজি থাকে সি। খাই লওঁ চাহকাপ। চাহ খাওঁ আকৌ ঠাণ্ডা হ'ল এতিয়া। এতিয়া আহিছোঁ আকৌ কিটচেনলৈ, এওঁলৈ টিফিন বনাওঁ। ওচৰতে জানেনে বিহু ৰিহাৰ্চেল কৰি আছে। ইমান ধুনীয়াকৈ ঢোলৰ মাত শুনি আছোঁ নহয়। মানে ঢোলৰ চাপৰ শুনিলে মোৰ যে সঁচাকৈ একদম মনটো মানে বহুত বেলেগ লাগে আৰু মই বুজাব নোৱাৰোঁ মানে মোৰ কি হৈ যায়। মানে বহুত নাচিব মন যায় জানেনে। বহুত বিহু নাচিলোঁ মানে সৰুৰে পৰা বহুত বিহু নাচিলোঁ। এতিয়া মানে ঢোলৰ চাপৰ শুনা পোৱাৰ লগে লগে এনেকুৱা লাগে যেন কেলেনো ডাঙৰ হ'লোঁ, কেলেনো বিয়া হ'লোঁ, এনেকুৱা লাগে। উপায় নাই, এতিয়া নাচিবলৈ মাতিলেও নাচিবলৈ নোৱাৰোঁ ঘৰ সংসাৰৰ দায়িত্বৰ পৰা। ইমান ধুনীয়াকৈ মানে ঢোল বজাই আছে, এইদিনা ৰিহাৰ্চেল হৈ আছে। আহা বহা, আলহী। এইফালে এতিয়া মই আটা কেইটামান মঠি আছোঁ। এওঁতো কৈছিলে কিবা এটা স্পেচিয়েল বনাই দিবা বুলি, কিন্তু কি কৰিম, একেটা সময়তে আলহীও আহিছে, এওঁকো মই জল্দি কৰি উলিয়াই পঠিয়াব লাগে। সেইটো কাৰণে ভাবিলোঁ বোলো পৰঠাকে বনাই দিম। আলহী আকৌ বেলেগ নহয়, ইহঁতৰ টিউশ্যন ছাৰ আহিছে, মানে কিতাপবিলাকনো এতিয়া নতুন ক্লাছত কেনেকুৱা কি দিছে তাকে চাবলৈ। এনেও মানে সি টিউশ্যন কৰিবলৈ আহিলে চাহৰ লগত তাক মই কিবাকিবি এটা বনাই মানে খুৱাওঁৱে। সেইটো কাৰণে ভাবিলোঁ বোলো তাকো দিব পাৰিম, এওঁকো দিব পাৰিম, সেইকাৰণে পৰঠা বনাই দিওঁ। ইয়াতে মানে ঘি লগাই দিছোঁ অলপমান, আৰু আমলেট এটা বনাই দিছোঁ। আৰু দিনৰে মানে ৰাজমাহ দালি, বুটৰ দালি এনেকৈ আছিলে, সেয়াই বোলো অলপ দিম। আৰু ৰাতি মানে এওঁ আৰু মই ভাত নাখাওঁ, সেইটো কথা আগতেও মই আপোনালোকক কৈছিলোঁৱে। মানে ৰুটি নহ'লে বেলেগ কিবাকিবি মানে বনাই খাওঁ। ভাত নোখোৱা আজি 6-7 বছৰে হ'ল। এনেই আলহী ঘৰলৈ গ'লে খাওঁ বাৰু, নহ'লে মানে বেয়া পাব নহয়, ক'বলৈ বেয়া লাগে ভাত নাখাওঁ বুলি। আৰু ঘৰত থাকিলে মানে এওঁক মই মানে ৰুটি 2খন নিদিওঁ, 1খনেই দিওঁ, বা এনেই কমকৈ খাবলৈ দিওঁ। তেওঁ বিচাৰে কেতিয়াবা, মই খং কৰোঁ মানে, ইমান শকত হৈছে আপুনি নালাগে বেছিকৈ খাব বুলি। কিন্তু মানে ডিউটিলৈ ওলাইছে যে মনটোৱে সহ্য নহয়, সেইটো কাৰণে 2খন ৰুটি পেক কৰি দিছোঁ, কিজান আকৌ ভোক লাগি থাকিব বুলি। আৰু এইফালে দালি অকণমান ভৰাই দিছোঁ। আৰু এইফালে এইটো অডি ইউনি ৰেপছে, এইটোতে মই ৰুটি পেক কৰি দিছোঁ গৰম হৈ থাকিবলৈ। চামুচ 1 পাতো দি দিছোঁ। হাই এভৰিৱান, আলহীক খুৱাই বুৱাই পঠিয়াই ইহঁতক পঢ়িবলৈ দিছোঁ। দুইটাৰে মানে ক্লাছ ষ্টাৰ্ট হৈছে আৰু লাহেকৈ। এতিয়া মই কৰিবলৈ আহিছোঁ ইউনিফৰ্ম ইস্ত্ৰি। কাইলৈ স্কুল আছে নহয়, ইউনিফৰ্মযোৰ ইস্ত্ৰি কৰোঁ। তাৰপিছতে ভাত অকণমান দেৰিকৈ বনাম। আৰু এওঁকতো পঠালোৱে, এতিয়া মই লাগি যাওঁ আৰু মোৰ কামত। ইউনিফৰ্ম ইস্ত্ৰি কৰি লৈ আকৌ কাপোৰ অলপো জাপিবলৈ আছে, সেইখিনি কৰোঁ। আৰু বৰ্তমান মই এক্সাৰচাইজ মানে ষ্টাৰ্ট কৰা নাই। এতিয়া ভাবিছোঁ মৰ্ণিঙত এক্সাৰচাইজ কৰিম বুলি। আৰু মানে নতুনকৈ বাইদেউ এগৰাকী কামৰ কাৰণে ৰাখিছোঁ মানে মোৰ বহুত কষ্ট হৈছে জানেনে। মানে ঘৰটো ইমান ডাঙৰ, মানে ৰুমকেইটা বহুত ডাঙৰ আমাৰ। মোৰ কি হয়, গোটেই কামখিনি কৰি মেলি মানে হাৰা মোচা কৰোঁতেই বহুত টাইম মানে লাগি যায়। সেইটো কাৰণে এতিয়া তাতে বিহু পালেহি, আকৌ বিহুত মানে
খিৰিকী চিৰিকী এইবিলাক বহুত লেতেৰা হৈ আছে যে এইবিলাক চাফ কৰি মেলি গোটেইবিলাক মই অকলে মানে মোৰ কৰিবলৈ বহুত দিগদাৰ হৈছে। তাতে মোৰ সেইদিনাখন ডক্তৰক মানে দেখালোগৈ, মোৰ মানে মাথাটো অলপ অলপ ঘূৰাই থাকে। তাৰপৰা বহুত মানে যেতিয়া মই কাম কৰি দিলে মোৰ মাথাটো বহুত ঘূৰাই, গাটো বেয়া লাগে। ডক্তৰে ক'লে মোৰ প্ৰেছাৰটো বহুত ল' হৈ আছে, সেইটো কাৰণে মানে এওঁক ক'লোঁ যে মানে নোৱাৰিছোঁ মই। তাৰপিছতে তেওঁ ক'লে বিহু যিহেতু পালেহিয়ে চাফ চাফাই কৰিবলৈ বাইদেউগৰাকী মই বিচাৰি আছোঁ বাৰু। তাৰপৰা বাইদেউগৰাকী আহিলে, তাৰপিছতে তেওঁক মানে সদায় নোৱাৰে কৰিবলৈ, একদিন এৰি একদিনহে কাম কৰি দিব পাৰিব। অকল হাৰা মোচা আৰু মানে হাৰা মোচা মেইন কাম হ'ল সেই দুটাই, হাৰা মোচা। বাকীটো মোক কাপোৰ ধুবলৈ নালাগেই, মই মেচিনত কাপোৰ ধুওঁ আৰু হাতে যি দুই এটা ধুবলৈ থাকে সেইকেইটা মই মানে নিজেই ধুৱেই। আৰু কাপোৰখিনি কেতিয়াবা পাৰিলে মেলি দিবলৈ কৈছে। আৰু মাত্ৰ কাম সেই দুটাই, ঘৰটো হাৰা মোচা কৰা, মানে মেইন এই দুটা কামেই মানে মোৰ বহুত দিগদাৰ হৈ যায়। গোটেইবিলাক ধূলি চুলি চাফা কৰি হাৰা মোচা কৰোঁতে মানে সময়ো বহুত লাগে, আকৌ মানে মোৰ গাটো মানে বেয়া হৈ যায়গৈ গোটেইবিলাক মেইনটেইন কৰোঁতে। সেইটো কাৰণে এওঁ ক'লে বোলে মই বিচাৰি আছোঁ। তাৰপৰা কালি আহিলে মানুহগৰাকী আৰু বাইদেউগৰাকীয়ে ক'লে যে মই সদায় নোৱাৰিম, একদিন এৰি একদিনহে মই কৰি দিম। তাৰপৰা এতিয়া একদিন এৰি একদিন বাইদেউ আহিব হাৰা মোচা কৰি দিবলৈ। আৰু বিহু পাইছেহি, এতিয়া খিৰিকী চিৰিকী এইবিলাক অলপ ঘৰটো চাফ চাফাই কৰোৱাম। সেই দুটাই কাম আৰু বাকীবোৰতো নিজে কৰিব লাগিবই, আৰু মই কৰিব পৰাই হৈ আছোঁ, কৰোঁৱে। কিন্তু মানে অলপ গাটো মোৰ বেয়া হৈছে, মোৰ গাটো বেয়া হৈছে যে সেইটো কাৰণে মানে বাইদেউগৰাকী পালোঁ, তেওঁ আহিব, অলপ সহায় হ'ব আৰু মানে মোৰ গাটো ভালে থাকিলে মানে চব ঠিকে থাকে নহয় জানো। গাটো অকণমান এতিয়া বেয়া হৈ আছে। আৰে কি হৈছে? ইয়াক মানে গধূলি আমি বেডৰুমত ৰাখোঁ, দিনত সিটো ৰুমত থাকে। সি সেই বাতি এটাৰ লগত খেলি থাকে আৰু সেইটোৰ লগতে যুঁজি আছে। তাকে অকণমান সহায় পাম। বাইদেউ আহি আছে, আপোনালোকক নেক্সট ব্লগত দেখাম বাৰু বাইদেউক। তেওঁ কাম কৰি গুচি যায়, আকৌ আহে এঘণ্টাৰ কাৰণে। আৰু তেওঁ বহুত সোনকালে আহিব নোৱাৰে, বহুত লেটকৈও মই আহিবলৈ মানা কৰিছোঁ। যিমান পাৰে সোনকালে, যিহেতু ঘৰটো সাৰা মোচা কামটো 12টা বজাৰ পিছত কৰা কাম নহয়, সেইকাৰণে বাইদেউ মানে 11টা বজাৰ আগত মই আহিবলৈ কৈছোঁ। তেওঁ দুঘৰ আৰু মানুহক মানে কাম কৰে, তেওঁলোকৰ কিঘৰত কৰি আমাৰ ঘৰলৈ আহে, ঘৰটো অকল সাৰিব মুচিব বাছ যাব। আৰু কেতিয়াবা পাৰিলে কাপোৰকেইটা মেলি দিব দিছোঁ ওপৰত, যদি মোৰ মানে বেছি বিজি হয় ইভাগে। বাছ অকল সেই দুটাই কাম। তাকে মানে এওঁ কৈছে সেই দুটা কামৰ কাৰণে মানুহ ৰখা, কিন্তু মানে উপায় নাই, মোৰ মানে কি কষ্ট হৈছে অলপমান। সেই আৰু তাকো একদিন এৰি একদিন, সদায় হ'লেও বেলেগ কথা, বাকী মই কৰিব লাগিবই। ইয়ে ৰাম, ঐ ইমান উৎপাত কৰিছে। তাকে এতিয়া ইউনিফৰ্মযোৰ ইস্ত্ৰি কৰি লওঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজি ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। যদি চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। আজিলৈ বাই, আকৌ লগ পাম।